মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে এডুকেশ্যনৰ 16টা 4 মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ প্ৰস্তুতিৰ শেষ মুহূৰ্তত তোমালোকক এই 16টা 4 মূল্যাংকৰ প্ৰশ্নই অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই 16টা প্ৰশ্ননো কি আৰু তাৰ সমাধানসমূহনো কি সেইখিনি জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে মই তোমালোকক আনুষ্ঠানিক শিক্ষাৰ 4টা প্ৰধান বৈশিষ্ট্য লিখা উত্তৰ। আনুষ্ঠানিক শিক্ষাৰ 4টা প্ৰধান বৈশিষ্ট্য হ'ল 1. আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত। নাম্বাৰ 2. আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা নাথাকে। নাম্বাৰ 3. শিক্ষানুষ্ঠানৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয় আনুষ্ঠানিক বুলি কৈছে। আৰু 4 নম্বৰ হ'ল আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে। তাৰপিছত NCERTৰ 4টা প্ৰধান কাৰ্য লিখা। NCERTৰ 4টা প্ৰধান কাৰ্য হ'ল নাম্বাৰ 1. পাঠ্যক্ৰম, নিৰ্দেশনা সামগ্ৰী, শিক্ষণ পদ্ধতি, মূল্যায়ন কৌশল, শিক্ষণ সঁজুলি, বিভিন্ন শিক্ষা সামগ্ৰী আৰু শিক্ষণৰ সম্পদসমূহৰ উন্নতিকৰণ। নাম্বাৰ 2. শিক্ষক আৰু শিক্ষাৰ লগত জড়িত অন্যান্য সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। নাম্বাৰ 3. গৱেষণা আৰু উন্নয়নৰ কাৰ্য পৰিচালনা কৰা। নাম্বাৰ 4. গৱেষণাৰ পৰা সংগৃহীত বিভিন্ন তথ্যপাতি আৰু সিদ্ধান্তৰ লগতে উন্নত শৈক্ষিক কৌশল প্ৰয়োগৰ ব্যৱস্থা কৰা। দেখা কৈশোৰ কালৰ 4টা বৈশিষ্ট্য লিখা। কৈশোৰ কালৰ 4টা বৈশিষ্ট্য হ'ল দৈহিক প্ৰয়োজন। নাম্বাৰ 2. যৌন প্ৰয়োজন। নাম্বাৰ 3. বৌদ্ধিক প্ৰয়োজন। নাম্বাৰ 4. সামাজিক নিৰাপত্তাৰ প্ৰয়োজন। ভ্ৰান্ত পাৰ্থক্য কি? ইয়াৰ 3টা কাৰণ উল্লেখ কৰা। সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাৰ সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাৱত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল ব্যাখ্যা দিওঁ তেতিয়া তাক ভ্ৰান্ত পাৰ্থক্য বুলি কোৱা হয়। ভ্ৰান্ত পাৰ্থক্যৰ কাৰণ নাম্বাৰ 1. বস্তুগত কাৰণ। নাম্বাৰ 2. দৈহিক কাৰণ। নাম্বাৰ 3. মানসিক কাৰণ। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যই জনসাধাৰণৰ বিকাশ আৰু কল্যাণৰ ওপৰত গুৰুত্ব দিয়ে। গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যৰ মূল বৈশিষ্ট্যসমূহ হ'ল নাম্বাৰ 1. ব্যক্তিত্বৰ বিকাশ, নেতৃত্বৰ বিকাশ, নাগৰিকত্বৰ বিকাশ, বৃত্তিমূলক দক্ষতা আৰু আয়ত্তকৰণ। 5. সুচৰিত্ৰ গঠন। পুথিভঁৰালৰ 4টা শৈক্ষিক গুৰুত্ব লিখা। পুথিভঁৰালৰ 4টা শৈক্ষিক গুৰুত্ব হ'ল নাম্বাৰ 1. পুথিভঁৰালত সকলো বয়সৰে ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষকসকলৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে। পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰাত সহায় কৰে। নাম্বাৰ 3. পুথিভঁৰালৰ কিতাপ পত্ৰ, আলোচনী, খবৰৰ কাগজ আদিয়ে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকক বহু বিষয়ৰ লগত যোগাযোগ ৰক্ষা কৰে। লাইব্ৰেৰী বা পুথিভঁৰালে জীৱনজোৰা শিক্ষাৰ্থী তৈয়াৰ কৰে। তাৰপিছত 1937 চনৰ ৱাৰ্ধা আঁচনিৰ 4টা নীতি উল্লেখ কৰা। নাম্বাৰ 1. মাতৃভাষাই শিক্ষাৰ মাধ্যম হোৱা উচিত। নাম্বাৰ 2. বাধ্যতামূলক বিনামূলীয়া শিক্ষা। কোনো উৎপাদনমূলক কামৰ যোগেদি প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা হ'ব লাগে। আত্মনিৰ্ভৰশীলতাৰ শিক্ষা কুটিৰ শিল্পৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। তাৰপিছত তোমালোকক নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। অভ্যাসৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। অভ্যাসৰ 4টা বৈশিষ্ট্য হ'ল নাম্বাৰ 1. অভ্যাস গঠন হ'লে যিকোনো কামৰ সম্পাদন দোষমুক্ত আৰু নিখুঁত হয়। অভ্যাস গঠনে মানুহৰ বুদ্ধিবৃত্তি, কল্পনা শক্তি, যুক্তি ক্ষমতা, সৃজনী শক্তি, চিন্তা শক্তি আদিৰ বিকাশ হোৱাত সহায় কৰে। 3. অভ্যাসৰ ফলত সকলো কাম সহজসাধ্য হয়। নাম্বাৰ 4. অভ্যাস একেধৰণৰ অৱস্থাতহে সম্পাদন কৰিব পাৰি। অভ্যাস পৰিণত হোৱা কাম সহজে পৰিত্যাগ কৰিব নোৱাৰি। এতিয়া দেখা অভ্যাস গঠনৰ 4টা নীতি উল্লেখ কৰা। অভ্যাস গঠনৰ 4টা নীতি হ'ল নাম্বাৰ 1. অভ্যাস গঠন কৰিবলৈ হ'লে দৃঢ় সংকল্পবদ্ধ হ'ব লাগিব। নাম্বাৰ 2. অভ্যাস সময়মতে আৰু প্ৰথম সুযোগতে গঢ়ি তোলা দৰকাৰ।
শৈশৱকাল হ'ল অভ্যাস গঠনৰ প্ৰকৃত সময়। নম্বৰ 4 অভ্যাস কৰি থকা অৱস্থাত জতি পেলাব নালাগে বা বন্ধ কৰিব নালাগে। শ্ৰীৰামপুৰ তৰাইৰ সম্বন্ধে চমুকৈ লিখা। কলিকতাৰ ওচৰৰ শ্ৰীৰামপুৰ নামৰ ঠাইত কেৰী নামৰ এজন ধৰ্মযাজক, ৱাৰ্ড নামৰ এজন মুদ্ৰক আৰু মাৰ্চমেন নামৰ এজন শিক্ষকে একেলগে হৈ প্ৰায় 40 বছৰ কাল শিক্ষা সেৱাত ব্ৰতী হৈছিল। তেওঁলোকক শ্ৰীৰামপুৰৰ ত্ৰয় নামেৰে জনা যায়। দেখাই এতিয়া মই তোমালোকৰ আগত নেক্সট দেখা প্ৰশ্নটো আলোচনা কৰিম। সংবোধন কি? ভ্ৰান্ত পাৰ্থক্য আৰু আমূল পাৰ্থক্যৰ তিনিটা পাৰ্থক্য উল্লেখ কৰা। সংবোধন কি? ইয়াৰ অৰ্থ হ'ল সংবোধন হ'ল ব্যক্তিৰ জ্ঞান লাভৰ দ্বিতীয় অৱস্থা অৰ্থাৎ অৰ্থপূৰ্ণ সংযোজন। ভ্ৰান্ত পাৰ্থক্য আৰু আমূল পাৰ্থক্যৰ পাৰ্থক্য। নম্বৰ 1 ভ্ৰান্ত পাৰ্থক্য হ'ল বস্তুনিষ্ঠ অভিজ্ঞতা, আমূল পাৰ্থক্য ভাৱমূলক বিষয়। নম্বৰ 2 ইয়াক ব্যক্তিৰ স্বাভাৱিক অৱস্থাত দেখিবলৈ পোৱা যায়, ইয়াক ব্যক্তিৰ অস্বাভাৱিক অৱস্থাত দেখিবলৈ পোৱা যায়। নম্বৰ 3 ইয়ে ব্যক্তিৰ জীৱনত বহুদিনলৈকে ক্ৰিয়া কৰি থাকে, ইয়াৰ প্ৰভাৱ বহুদিনলৈ নাথাকে। দেশীয় শিক্ষানুষ্ঠান হিচাপে সত্ৰৰ ওপৰত এটি টোকা লিখা। অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হ'ল সত্ৰানুষ্ঠান বা সত্ৰ। সমাজ ব্যৱস্থাত নাম ধৰ্ম প্ৰচাৰৰ লগে লগে নৃত্য, কলা, সংস্কৃতি, শিল্প আদিৰ চৰ্চাৰ ব্যৱস্থা আৰম্ভ হ'বলৈ ধৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হ'ল সত্ৰসমূহ। জনসমাজত কৃষ্টি সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু হিচাপে সত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সত্ৰসমূহত অসমীয়া সংস্কৃতিৰ সত্ৰীয়া নৃত্য, ভাওনাসমূহ, নাট্যাভিনয় আদি নিয়মীয়াকৈ পালন কৰা হয়। সত্ৰসমূহে বৰ্তমানে কলা সংস্কৃতিৰ শিক্ষা সম্প্ৰসাৰিত নানা ধৰণেৰে অৰিহণা যোগাই থকা দেখা গৈছে। সেয়েহে সত্ৰসমূহক পুৰণি শিক্ষাৰ অনুষ্ঠান বুলি অভিহিত কৰিব পাৰি। আচ্ছা, তাৰপিছত এইটো দেখা ইমেইলৰ 4টা সুবিধা লিখা। ইমেইলৰ 4টা সুবিধা হ'ল ইমেইলৰ জৰিয়তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অতি সহজতে বাৰ্তা পঠিয়াব পৰা যায়। ইমেইলৰ ক্ষেত্ৰত কোনো ডাক টিকটৰ প্ৰয়োজন নহয়। নম্বৰ 3 ইমেইলৰ জৰিয়তে আমি পৃথিৱীৰ যিকোনো ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰোঁ। নম্বৰ 4 ইমেইল যোগাযোগৰ এটি সস্তীয়া মাধ্যম। তাৰপিছত পাঠ্যক্ৰম প্ৰস্তুতিৰ 4টা নীতি উল্লেখ কৰা। ইয়াতে পাঠ্যক্ৰম প্ৰস্তুতিৰ 4টা নীতি হ'ল শিক্ষাৰ্থীকেন্দ্ৰিক, উপযোগিতাৰ নীতি, সামাজিক প্ৰয়োজন আৰু সৃজনশীলতাৰ নীতি। লঘু মস্তিষ্কৰ 4টা কাৰ্য লিখা। লঘু মস্তিষ্কৰ 4টা কাৰ্য হ'ল নম্বৰ 1 লঘু মস্তিষ্কই দেহৰ গতিশীলতাৰ দৃঢ়তা বজাই ৰাখে। নম্বৰ 2 দেহৰ পেশীসমূহৰ গতিশীলতা লঘু মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। নম্বৰ 3 দেহৰ আন অংগৰ লগত দৈহিক সম্বন্ধ বজায় আৰু 4 নম্বৰ হ'ল দেহৰ সংগতি ৰক্ষা কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মই তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে মই অহাকালি ৰাতিপুৱা ভাগত তোমালোকৰ এডুকেশ্যনৰ ওপৰত আৰু এটা ভিডিঅ' আপলোড কৰিম আৰু সেই ভিডিঅ'ত মই তোমালোকৰ আগত 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান দিবলৈ চেষ্টা কৰিম আৰু পিছবেলা মই তোমালোকৰ আগত MCQ এটিৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে অহাকালিও ভিডিঅ'খিনি চাবা। ইতিমধ্যে মোৰ চেনেলত এডুকেশ্যনৰ ওপৰত যোৱা 3 বছৰৰ পৰা বহুতকেইটা ভিডিঅ' আপলোড কৰা আছে। তোমালোকে ইউটিউবত চাৰ্চ কৰিলেও সেইখিনি পাবা। লগতে চেনেলটো ছাবস্ক্ৰাইব লৈও তোমালোকে সেই ভিডিঅ'খিনি চাবলৈ পাবা। নিশ্চয় সেই ভিডিঅ'খিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। নেক্সট এণ্ড লাষ্ট প্ৰশ্নলৈ আহা। শাৰীৰিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা শিক্ষাৰ্থীৰ 4টা প্ৰকাৰ উল্লেখ কৰা। শাৰীৰিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা শিক্ষাৰ্থীৰ 4টা প্ৰকাৰ হ'ল নম্বৰ 1 ধৈৰ্য গুণ থকা, নম্বৰ 2 সমশক্তি থকা, নম্বৰ 3 শক্তি থকা, নম্বৰ 4 লেহুকা থকা। মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ
আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।